নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক সমাজ কল্যাণ বিভাগৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। পদবিলাকৰ নাম মই কৈ দিছোঁ: ক্লাৰ্ক, এছিষ্টেণ্ট টিচাৰ, নাৰ্ছ, লাইব্ৰেৰিয়ান, ছুপাৰভাইজাৰ, কম্পিউটাৰ অপাৰেটৰ, কেছ ৱৰ্কাৰ, হেল্পাৰ, ছিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ। ইয়াত টোটেল পোষ্ট আছে ৫,৬০০টা। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। মিনিমাম আবেদনৰ কাৰণে 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াত ৰিটেন এক্সাম হ'ব, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হ'ব। সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 5,200 টকাৰ পৰা 20,200 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেটছ ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড অফ দি কেণ্ডিডেটছ, 10 ক্লাছ চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে যে 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল আইডি লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকক আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ থাকিব লাগিব, ইমেইল আইডি, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট। মই পুনৰ কৈ দিছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত যদি আপুনি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে মাহিলী 5,200 টকাৰ পৰা 20,200 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 5,200 টকাৰ পৰা 20,200 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হ'ব। এজ লিমিট ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে লিমিট 18 বছৰ আৰু মেক্সিমাম 45 বছৰ। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। ইয়াত টোটেল পোষ্ট আছে 5,600টা। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ: ক্লাৰ্ক, এছিষ্টেণ্ট টিচাৰ, নাৰ্ছ, লাইব্ৰেৰিয়ান, ছুপাৰভাইজাৰ, কম্পিউটাৰ অপাৰেটৰ, কেছ ৱৰ্কাৰ, হেল্পাৰ, ছিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ। আৰু অৰ্গেনাইজেশ্যনটো হৈছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে। ধন্যবাদ।